নমস্কাৰ এই মুহূৰ্তত আহি পৰিছে ৰাতিপুৱাৰ কেইবাটাও বিগ ব্ৰেকিং নিউজ। আজি হৈছে 31 অক্টোবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ, মাজত মাত্ৰ 4 দিন। ইয়াৰ ভিতৰতে কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। অন্যথা পিএম কিষাণে 21 নম্বৰ কিস্তিৰ ধন নাপাব। পিএম কিষাণে 21 নম্বৰ কিস্তিক লৈ ভাল খবৰ আহি পৰিছে। ৰাজ্যৰ প্ৰতিগৰাকী অন্নদায়ী হিতাধিকাৰীৰ বাবে ভাল খবৰ। যদি আপুনি অন্নদায়ী টকা পোৱা নাই তেনে ক্ষেত্ৰত একেলগতে লাভ কৰিব দুটা কিস্তি। লগতে আত্মগোটৰ 25জন মহিলা একাউণ্টত 10,000 টকা সোমাই গ'ল। আপোনাৰ সমষ্টিত যদি 10,000 টকা চেক পোৱা নাই এতিয়া কমেণ্ট কৰি জনাই দিয়ক। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেনে ক্ষেত্ৰত আপুনি পাব প্ৰতি মাহতে 1,000 টকা। যদি আপুনি চৰকাৰী ঘৰ জিঅ'ডেক কৰিছে আপোনাৰ বাবে ভাল খবৰ। লগতে কেইবাটাও ৰাজনৈতিক খবৰৰ লগতে অৰাজনৈতিক খবৰ যুগুত কৰা হৈছে আজিৰ দিনটোত। গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগুত কৰা হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। আজিৰ আমাৰ প্ৰথম খবৰ গুৰুত্বপূৰ্ণ খবৰ হৈছে অসমবাসীৰ বাবে এটা ডাঙৰ খবৰ। হাতত মাত্ৰ 4 দিন বাকী আছে। অন্নদায়ী হিতাধিকাৰীৰ পৰা বৃদ্ধ পেঞ্চন হিতাধিকাৰীলৈ ডাঙৰ খবৰ। যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈছে তেন্তে আজিৰ ভিডিঅ'টো আপোনাৰ বাবে অত্যন্ত গুৰুত্বপূৰ্ণ হ'ব। কিয়নো এইকেইটা আঁচনিৰ টকা আপোনাৰ একাউণ্টত পোৱা নাই নেকি? যদি এইকেইটা আঁচনিত আপোনাৰ নামটো অন্তৰ্ভুক্ত হৈ আছে তেন্তে ভাল খবৰ আহি পৰিছে। 10 তাৰিখে লাখ লাখ লোকে লাভ কৰিব ধনৰাশি। হয় বন্ধু বান্ধৱীসকল, 7 অক্টোবৰত আপোনাৰ একাউণ্টত 1250 টকা সোমাল নে? যদি সোমোৱা নাই তেনে ক্ষেত্ৰত 10 নৱেম্বৰত আপোনাৰ একাউণ্টত সোমাব ধনৰাশি। প্ৰতিগৰাকী হিতাধিকাৰী একাউণ্টত জমা হ'ব চৰকাৰী ধন। অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই সংবাদমেল পাতি বৃহৎ মন্তব্য কৰিছে। শীঘ্ৰেই কৰি লওক QIC আপডেট। যদি 7 অক্টোবৰত আপোনাৰ একাউণ্টত 1250 টকা সোমোৱা নাই তেনে ক্ষেত্ৰত আপুনি QIC আপডেট কৰক। প্ৰথমতে আপুনি বেংকত গৈ এটা QIC ফৰ্ম জমা দিয়ক আৰু তাৰপিছতে আপুনি ব্লকত গৈ এটা QIC ফৰ্ম জমা দিয়ক আৰু এই দুই ঠাইত গৈ আপুনি QIC ফৰ্ম এটা কৰি জমা দিয়ক। তাৰপিছতে আপোনাৰ একাউণ্টত সোমাব অৰুণোদয় আঁচনি 1250 টকা। মাজত মাত্ৰ 4 দিন বাকী আছে আৰু এই 4 দিনৰ ভিতৰতে কৰিব লাগিব। অন্যথা পিছত গলে কিন্তু আপোনাৰ একাউণ্টত 10 তাৰিখত 1250 টকা নাপায়। অৰুণোদয় আঁচনি লাখ লাখ মহিলাৰ একাউণ্টত জমা হ'ব 1250 টকা। বৃদ্ধ পেঞ্চন আঁচনিৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত সোমাব ধনৰাশি। বিধৱা পেঞ্চন লাভ কৰা হিতাধিকাৰী একাউণ্টত জমা হ'ব ধনৰাশি। দিব্যাংগশ্ৰীৰ ধন লাভ কৰা হিতাধিকাৰী একাউণ্টত একেদিনাই লাভ কৰিব চৰকাৰী ধন। মুঠ একেলগতে 6টা আঁচনিৰ টকা সোমাব আপোনাৰ বেংক একাউণ্টত। কিন্তু মনত ৰাখিব 10 তাৰিখে ৰেচন লাভ কৰাৰ অন্তিম দিন। যদি আপোনাৰ ৰেচন কাৰ্ড আছে তেন্তে ভাল খবৰ, কিয়নো 10 তাৰিখত আপুনি ৰেচন ল'ব লাগিব আৰু 10 তাৰিখৰ পিছত কিন্তু আপুনি ৰেচন নাপাব। 1 পৰা 10 তাৰিখৰ ভিতৰত চৰকাৰী ৰেচন ল'ব লাগিব। নহ'লে কিন্তু যদি আপোনাৰ ৰেচন কাৰ্ড আছে এতিয়া 1 নৱেম্বৰৰ পৰা ৰেচনৰ চাউলৰ লগতে লাভ কৰিব চেনি, দালি আৰু নিমখ। মুঠ 3টা সামগ্ৰী লাভ কৰিব এতিয়া ৰেচন কাৰ্ডত। 10 তাৰিখৰ আগতে আপুনি সংগ্ৰহ কৰক ৰেচনৰ সামগ্ৰী। ধন লাভৰ পূৰ্বে আপুনি ঠিক কৰি লৈ লওক আপোনাৰ একাউণ্ট। যদি আপোনাৰ একাউণ্টত কিবা সমস্যা আছে অতি শীঘ্ৰ সমাধান কৰক। অন্যথা আপোনাৰ একাউণ্টত 10 নৱেম্বৰত অৰুণোদয় আঁচনিৰ 1250 টকা নাপাব। অৰুণোদয় পেঞ্চন, বিধৱা পেঞ্চন, বৃদ্ধা পেঞ্চন সকলোকেইটা আঁচনিৰ টকা সোমাই দিয়া হ'ব আপোনাৰ একাউণ্টত। তাৰপিছত অসমবাসী ৰাজকজনৰ সময়ৰ পৰৱৰ্তী খবৰ গুৰুত্বপূৰ্ণ খবৰ, লগতে ডাঙৰ খবৰ। দেশৰ কোটি কোটি কৃষকৰ বাবে আহি গ'ল ভাল খবৰ। চৰকাৰে ধন বিতৰণৰ বাবে সাজু কৰিছে তালিকা। শীঘ্ৰেই কৰি লওক এইকেইটা গুৰুত্বপূৰ্ণ কাম। মাজত মাত্ৰ এটা দিন বাকী আছে। অন্যথা আপোনাৰ একাউণ্টত পিএম কিষাণে 21 নম্বৰ কিস্তিৰ ধন নাপাব। চৰকাৰৰ ফালৰ পৰা নতুন তাৰিখ ঘোষণা কৰিছে পিএম কিষাণৰ 25জন হিতাধিকাৰীৰ। অন্যথা বঞ্চিত হ'ব ধন লাভৰ পৰা। যোগ্য হিতাধিকাৰীৰ পৰিৱৰ্তে অযোগ্য হিতাধিকাৰীয়ে ঘূৰাই দিব লাগিব ধনৰাশি। যদি আপুনি এজন পিএম কিষাণৰ হিতাধিকাৰী আপুনি অযোগ্য নেকি? যদি আপুনি অযোগ্য তেনে ক্ষেত্ৰত পিএম কিষাণৰ টকা ঘূৰাই দিব লাগিব। আপুনি যিকেইটা কিস্তি লাভ কৰিছে সকলোখিনি কিস্তি ঘূৰাই দিব লাগিব চৰকাৰক। আজি পিএম কিষাণৰ ৱেবছাইটত কৃষকসকলক QIC। যদি আপুনি এতিয়ালৈকে QIC কৰা নাই QIC কৰাটো বাধ্যতামূলক। তালিকাত নাম আছে নে নাই চাবলৈ মুকলি কৰা হৈছে ৱেবছাইট। অফিচিয়েল ৱেবছাইটৰ ফাৰ্মাৰ কৰ্ণাৰত আপুনি প্ৰৱেশ কৰক। বেনিফিচিয়াৰী লিষ্টত গৈ চাব পাৰিব নিজৰ নাম। হিতাধিকাৰীৰ বাবে মুকলি কৰা হৈছে টোল ফ্ৰী নম্বৰ। যিকোনো সমস্যা হ'লে দিব পাৰিব অভিযোগ আপুনি। ছেভ কৰি লওক on 5526 নম্বৰ অথবা on 8800115526 আৰু আন এটা নম্বৰ হৈছে 01123381092। আপুনি পুৱা 10 বজাৰ পিছত আৰু সন্ধিয়া 6 বজাৰ আগতে কল কৰিব পাৰিব। যদি আপুনি এজন কৃষক কিবা অসুবিধা হৈছে বা টকা পোৱাৰ বিষয়ত যদি অসুবিধা হৈছে আপুনি লগে লগে সকলোখিনি সমস্যা সমাধান কৰি লৈ ল'ব পাৰিব। দেশৰ কোটি কোটি কৃষকৰ বাবে ভাল খবৰ আহি পৰিছে।
দেশৰ কোটি কোটি কৃষকৰ একাউণ্টত কেতিয়া PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি প্ৰদান কৰিব যদি আপুনি এজন প্ৰকৃত কৃষক তেনে ক্ষেত্ৰত নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে কোটি কোটি কৃষকৰ একাউণ্টত সোমাব পাৰে PM কিষাণৰ 21 নম্বৰ কিস্তিৰ ধনৰাশি যেহেতু 4 হাজাৰ কৃষকৰ একাউণ্টত আগতীয়াকৈ চৰকাৰে টকা প্ৰদান কৰিছে আৰু বাকী কৃষকৰ একাউণ্টত নৱেম্বৰ মাহৰ প্ৰথম সপ্তাহতে লাভ কৰিব টকা আজিৰ ভিডিঅ'ত সকলোৱে বেছিকৈ শ্বেয়াৰ কৰি দিব তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ চৰকাৰৰ বিনামূলীয়া চাউল প্ৰদানত সলনি হ'ব নতুন নিয়ম হয় বন্ধু-বান্ধৱীসকল যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ডাঙৰ খবৰ ৰাজ্যৰ লাখ লাখ হিতাধিকাৰীৰ বাবে বৃহৎ ঘোষণা 1 নৱেম্বৰৰ পৰা সলনি হ'ব ৰেচন লোৱাৰ নতুন নিয়ম সম্পূৰ্ণ নতুন পদ্ধতিৰে ল'ব লাগিব ৰেচন কাৰ্ড থাকিলে আবেদন নকৰাকৈ লাভ কৰিব অৰুণোদয় যদি আপোনাৰ ৰেচন কাৰ্ড আছে আপোনাৰ বাবে ভাল খবৰ আপুনি এতিয়াৰ পৰা অতি সহজতে লাভ কৰিব অৰুণোদয় আঁচনিৰ সুবিধা বিনামূলীয়া ৰেচন আৰু অৰুণোদয়ৰ নিয়ম সলনি কৰিলে মুখ্যমন্ত্ৰীয়ে নতুনকৈ ৰেচন কাৰ্ডৰ আবেদন কৰা সকলৰ বাবে ডাঙৰ খবৰ যদি আপুনি নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন কৰিছে ভাল খবৰ আহি পৰিছে চাউলৰ লগতে প্ৰতিগৰাকী হিতাধিকাৰীয়ে পাব দালি চেনি আৰু নিমখ বজাৰতকৈ কম দামতে লাভ কৰিব এইসমূহ সামগ্ৰী কেনেকৈ কৰিব নতুনকৈ ৰেচন কাৰ্ডৰ বাবে আবেদন pds.assam.gov.in পৰ্টেলত ৰেচন কাৰ্ডৰ বাবে কৰক আপুনি আবেদন খাদ্য ৰাজহুৱা বিতৰণ আৰু গ্ৰাহক পৰিক্ৰমা বিভাগৰ কাৰ্যালয়ত জমা দিব লাগিব নথিপত্ৰ কি নথিপত্ৰ আপুনি জমা দিব লাগিব আধাৰ কাৰ্ড ভোটাৰ তালিকা আৰু ঠিকনাৰ প্ৰমাণপত্ৰ পৰিয়ালৰ সকলো সদস্যৰ ফটো আৰু বেংক একাউণ্টৰ সবিশেষ দিব লাগিব শুদ্ধ আৰু সম্পূৰ্ণভাৱে পূৰণ কৰা প্ৰপত্ৰ জমা দিব লাগিব ঘোষণা কৰিছে অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই হয় বন্ধু-বান্ধৱীসকল অসমৰ মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই জনতাৰ বাবে কেইবাটাও বৃহৎ সিদ্ধান্ত গ্ৰহণ কৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ উচ্চতৰ জাননী নাকচ কৰিছে ন্যায়ালয়ে উচ্চতৰ জাননী পোৱা একাংশ পৰিয়াললৈ সকাহৰ খবৰ গুৱাহাটী উচ্চ ন্যায়ালয়ে দিলে বৃহৎ সকাহ বন বিভাগে দিয়া জাননী বিধিসন্মত নহয় বুলি ঘোষণা কৰিছে উচ্চ ন্যায়ালয়ে উচ্চতৰ জাননী নাকচ কৰিলে প্ৰায় 1000 পৰিয়ালক সকাহ দিয়ে আৰু প্ৰয়োজনত চৰকাৰে পুনৰাই দিব পাৰিব উচ্চতৰ জাননী উচ্চতম আৰু উচ্চ ন্যায়ালয়ৰ নিয়ম মানি দিব লাগিব উচ্চতৰ জাননী মালিগাঁৱৰ একাংশ অঞ্চলৰ লোকলৈ বন বিভাগে দিছিল জাননী আৰু উচ্চতৰ জাননী নাকচ কৰিছে ন্যায়ালয়ে হয় বন্ধু-বান্ধৱীসকল এটা বিগ ব্ৰেকিং নিউজ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ প্ৰকৃতিয়ে দেখুৱাইছে সংহাৰী ৰূপ প্ৰচণ্ড বতাহত ভাঙিছে ইটোৰ পিছত আনটো অট্টালিকা হয় বন্ধু-বান্ধৱীসকল হাৰিকেন সংহাৰ চলাইছে কেইবাখনো দেশত ঘণ্টাত 300 কিলোমিটাৰ বেগত বলিছে বতাহ 7,35,000 লোক ঘৰ এৰি পলাইছে আৰু এই ভয়ংকৰ ধুমুহাত প্ৰাণ হেৰুৱাইছে 25 জন লোকে বাটপথ সম্পূৰ্ণৰূপে বন্ধ হৈ পৰিছে বাটপথ মুকলি কৰাত নামি পৰিছে উদ্ধাৰকাৰী দল লগতে চৰকাৰী কৰ্মচাৰীসকলেও নামি পৰিছে উদ্ধাৰ কাৰ্যত বন্ধ হৈ পৰিছে বিমানৰ চলাচল গৃহহীন হৈ পৰিছে হাজাৰ লোক নৈৰ কাষৰ 90% লোকৰ গৃহ ধ্বংস হয় বন্ধু-বান্ধৱীসকল এটা খুবেই ভয়ংকৰ খবৰ আহি পৰিছে তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ বুলডোজাৰৰ শব্দত কঁপি উঠিল নামনি অসম এইফালৰ পৰা উচ্ছেদিতৰ ঘৰ ভাঙি তহলিং প্ৰশাসনৰ উচ্ছেদ অভিযান আৰম্ভ নামনিত প্ৰায় 44 বিঘা মাটিত এই উচ্ছেদ অভিযান আৰম্ভ কৰিছে প্ৰশাসনে প্ৰায় 40 বছৰ ধৰি মাটি ক্ৰয় কৰি প্ৰবাহ কৰিছিল মাটিৰ গৰাকীয়ে 44 বিঘা মাটিৰ বাবে আদালতত গোচৰ ৰুজু কৰে আৰু বহবাস কৰি থকা ব্যক্তিজনে উলটাকৈ গোচৰ ৰুজু কৰে আৰু গোচৰ ৰুজু কৰাৰ পাছত নাপালে কোনো ধৰণৰ সুফল 44 বিঘা মাটিত 29 ঘৰ পৰিয়ালে বহবাস কৰি আছিল আৰু পূৰ্বতে প্ৰশাসনে ভূমি এৰি যাবলৈ জাননী জাৰি কৰিছিল বাহগৃহসমূহ ভাঙিবলৈ লওঁতে লোকসকলক বাধা দিছিল প্ৰশাসনে ভূমি দখলকাৰীসকলে পূৰ্বৰ স্থানতে বসবাস কৰিবলৈ লয় আৰু আজি পুনৰ যুদ্ধকালীনভাৱে উচ্ছেদ অভিযান অব্যাহত ৰাখিছে প্ৰশাসনৰ ফালৰ পৰা বঙাইগাঁৱত এনেকুৱাকৈ ভয়ংকৰ ঘটনা সংঘটিত হৈছে বুলডোজাৰ শব্দত কঁপি উঠিল নামনি অসম তাৰ পিছত অসমবাসী ৰাজক জনসমাৰ পৰৱৰ্তী খুবেই গুৰুত্বপূৰ্ণ খবৰ লগতে ডাঙৰ খবৰ ৰাজ্যজুৰি অব্যাহত আছে বিৰলাচি থানাৰ বিৰুদ্ধে অভিযান আকৌ বিৰলাচি থানাৰ 10 সদস্যক আটক কৰিছে আৰক্ষীয়ে চৰাইদেউ বিৰলাচি থানাৰ বিৰুদ্ধে আৰক্ষীৰ অভিযান হয় বন্ধু-বান্ধৱীসকল এটা ডাঙৰ খবৰ আহি পৰিছে হৎপচৰ বাবে আটক কৰা হৈছে 3 বিৰলাচি থানাৰ সদস্যক বিপিন বৰুৱা ৰাজীৱ টিপলিয়া আৰু তঞ্জিত বৰুৱাক আটক কৰা হৈছে BNSৰ অধীনত 103/25 নম্বৰ গোচৰত তদন্ত অব্যাহত
নলবাৰীতো 5 বিলাসী থানাৰ সদস্যক আটক কৰা হৈছে। বিলাসী থানাৰ নলবাৰী জিলাৰ 5 সদস্যক আটক কৰিছে। সভাপতি আৰু সাধাৰণ সম্পাদক সহ 5 জনক আটক কৰিছে আৰক্ষীয়ে। দিলীপ বৰ্মন, নৱজ্যোতি বৰ্মন আৰু প্ৰাঞ্জল বৰ্মনক আটক কৰা হৈছে। পংকজ লোচন ডেকা আৰু ৱাছিফুৰ জামালক আটক কৰিছে। ছট পূজা আৰু ৰাজ মহোৎসৱত সংগীতক লৈ জাৰি কৰিছিল এছঅপি জাৰি কৰাৰ অভিযোগত আটক কৰিছে 5 সদস্যক। চামগুৰি আৰক্ষীৰ জালত লাচি থানাৰ 2 সদস্য হয় বন্ধুবান্ধীসকল। কলিয়াবৰ আঞ্চলিক দীপজ্যোতি ফুকন আৰু ৰূপতী বৰাক আটক কৰা হৈছে। আটাইৰে বিৰুদ্ধে চোৰাং গৰুৰ ব্যৱহাৰৰ পৰা ধন দাবীৰ অভিযোগ উত্থাপিত হৈছে। বৰ্তমান জেৰা অব্যাহত ৰাখিছে চামগুৰি আৰক্ষীয়ে। ৰাজ্যজুৰি অব্যাহত আছে বীৰ লাচি থানাৰ বিৰুদ্ধে অভিযান। হয় বন্ধুবান্ধীসকল, চৰকাৰৰ নিৰ্দেশনাৰ পিছতে এনেকুৱাকৈ ভয়ংকৰভাৱে আৰক্ষীয়ে আৰম্ভ কৰিছে অভিযান প্ৰক্ৰিয়া। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, শ্ৰীভূমিত কংগ্ৰেছৰ সভাত বাংলাদেশৰ জাতীয় সংগীত গোৱাক লৈ কঠোৰ হৈ পৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। কংগ্ৰেছৰ এই কাণ্ড কোনোপধ্যেই মানি লোৱা নহ'ব। শ্ৰীভূমিৰ কংগ্ৰেছ সদস্যৰ বিৰুদ্ধে ৰুজু হ'ব ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ ৰুজু কৰাৰ বাবে অসম আৰক্ষীক নিৰ্দেশ প্ৰদান কৰিছে মুখ্যমন্ত্ৰীগৰাকী। শীঘ্ৰে এইসকলৰ ওপৰত লোৱা হ'ব আইনী ব্যৱস্থা। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ছেমি কণ্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়ংকা খাৰ্গেৰ মন্তব্যৰে তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। প্ৰিয়ংকা খাৰ্গে আৰু গৌৰৱ গগৈৰ মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমানজনক। কংগ্ৰেছে অসমত উন্নত নিবিচাৰে। হয় বন্ধুবান্ধীসকল, টাটাই ছেমি কণ্ডাক্টৰ ইণ্ডাষ্ট্ৰী ননালৈকে অসমত কোনো ব্যক্তিগত উদ্যোগ স্থাপন হোৱা নাছিল। প্ৰিয়ংকা খাৰ্গে আৰু গৌৰৱ গগৈয়ে দাবী কৰিছে এই উদ্যোগটো কৰ্ণাটকত স্থাপন হ'ব লাগিছিল। আৰু কাৰণ দিছে অসমৰ স্কিল মেন পাৱাৰ নাই। খাৰ্গৰ আৰু গৌৰৱ গগৈৰ এই মন্তব্য অসমৰ প্ৰতি চূড়ান্ত অপমান। অসমত ছেমি কণ্ডাক্টৰ অহাটো এটা গুৰুত্বপূৰ্ণ মাইলৰ খুঁটি আৰু ছেমি কণ্ডাক্টৰ উদ্যোগক লৈ প্ৰিয়ংকা খাৰ্গৰ মন্তব্যৰ তীব্ৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে মুখ্যমন্ত্ৰী ডক্টৰ হিমন্ত বিশ্ব শৰ্মাই। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, জুবেন গাৰ্গৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালক লৈ চৰকাৰৰ ডাঙৰ পদক্ষেপ। কোটি কোটি জুবেন অনুৰাগীৰ বাবে চৰকাৰে দিলে ভাল খবৰ। ৰৈ ৰৈ বিনালে ছবিৰ GST ঘূৰাই দিব চৰকাৰে। কলাগুৰু আৰ্টিষ্ট ফাউণ্ডেশ্যনক উভতাই দিব GSTৰ থত। 31 তাৰিখে মুকলি হ'ব এই জুবেনৰ সপোনৰ ছবি ৰৈ ৰৈ বিনালে। হয় বন্ধুবান্ধীসকল, আজি ৰৈ ৰৈ বিনালে মুকলি কৰিব। কোনে কোনে চিনেমাখন চাব নিশ্চয় কমেণ্ট কৰি জনাই দিব। ৰাজ্য চৰকাৰে কেবিনেট বৈঠকত কেইবাটাও গুৰুত্বপূৰ্ণ সিদ্ধান্ত গ্ৰহণ কৰিছে। তাৰপিছত অসমবাসী ৰাজক জনাইছে আমাৰ পৰৱৰ্তী সভাই গুৰুত্বপূৰ্ণ খবৰ। লগতে ডাঙৰ খবৰ, ৰাজ্যত আকৌ ওলাইছে হাজাৰ হাজাৰ চাকৰি। 70,000 টকা পৰ্যন্ত লাভ কৰিব দৰমহা। আবেদনৰ বাবে এতিয়াই সাজু কৰক নথি পত্ৰ। 10,673টা পদৰ বাবে শিক্ষা বিভাগে মুকলি কৰিলে বিজ্ঞাপন। SSৰ অধীনত LP আৰু UPৰ শিক্ষকক দিয়া হ'ব নিযুক্তি। 8 নৱেম্বৰৰ পৰা কৰিব পাৰিব আবেদন। আবেদনৰ অন্তিম তাৰিখ হৈছে 30 নৱেম্বৰ 2025। DEE.assam.gov.in কৰিব পাৰিব আবেদন। 8 নৱেম্বৰ পুৱা 10 বজাৰ লগে লগে মুকলি হ'ব ৱেবছাইট। 30 নৱেম্বৰ মাজনিশালৈকে মুকলি হৈ থাকিব ৱেবছাইটৰ লিংক। অফলাইনত আবেদন গ্ৰহণযোগ্য নহ'ব। বিশেষ নিযুক্তি অভিযানৰ জৰিয়তে লাভ কৰিব চৰকাৰী চাকৰি। বৃহৎ নিযুক্তি কৰি ৰাজ্যৰ শিক্ষামন্ত্ৰী ডক্টৰ ৰণোজ পেগুৱে কৰিছে ডাঙৰ মন্তব্য। বন্ধুবান্ধীসকল, গোটেই অসম তথা ভাৰতৰ বিভিন্ন প্ৰান্তৰ পৰা যুগত হৈছে কেইবাটাও ডাঙৰ খবৰ। এনেবোৰ খবৰ নিতৌ পাই থাকিবলৈ চেনেলটি ছাবস্ক্ৰাইব কৰি ভিডিঅ'ত এটা লাইক কৰিবলৈ নাপাহৰিব। So thank you for watching full video.